আজি জাবৰ লগত গাহৰি মাংস বনাও আহকচোন। ৰ'ব গাইজ, গালি পৰা আগতে কৈ দিছো, সঁচা জাবৰ নহয় আকৌ দেই। মানে আজি গাহৰি মাংস এগালমান পাত শাকৰ লগত বনাইছো। আৰু মিচিংসকলে এই ডিছটোৰ নাম কয় জাবৰ ৱিং বুলি। এনেইতো এগালমান পাত দিয়ে, মই লৈছো মেচাকি পাত আৰু ডিমৰু পাত। আপোনালোকে পিছে পাতকেইটা চিনি পাইছেনে? আৰু এইখিনি হৈছে গাহৰি মাংস। আজি গাহৰি মাংসখিনিত অকণমান তেল দিছো, কাৰণ মোৰ মানে পাৰ্চনেলি এই জাবৰ ৱিংটোত মানে অকণমান তেলি তেলি হ'লে বেছি ভাল লাগে। অকণমান ভাজি ললো আৰু তাতে পিঁয়াজখিনি দি দিম আৰু পিঁয়াজখিনিও ভালকে ভাজি লৈ আলু গুটি দি দিম। জীৱনত আলু খাই খাই আলুৱে পাইছো, মানে একো এটা পোৱা নাই জীৱনত। কিন্তু সেই বুলি আলু খাবলৈ নেৰো আকৌ দেই। গাহৰিৰ পৰা যেতিয়া তেল ওলাব তাতে নিমখ হালধি দি দিম আৰু লগতে আদা নহৰু পেষ্টটো দি দিম। এতিয়া প্ৰায় গাহৰি আমাৰ ৰেডি হৈ গ'ল, যিহেতু বইল কৰি লোৱা গাহৰি। আৰু আপোনালোকে যেতিয়াই পাত শাকৰ লগত গাহৰি বনাব, তেতিয়া নহয় তেলি তেলি মাংসখিনি ল'ব। তেতিয়া পাতখিনিয়ে তেলটো শুহি লয় আৰু পাতৰ সোৱাদ দুগুণ হৈ যায়। মাংসৰ পৰা ভালকে তেল ওলোৱাৰ পিছত মই তাতে পাত শাকখিনি দি দিলো। ইমান গাল পাত শাক অলপতে নাইকিয়া হৈ গ'ল। এইখিনি বেছি সময় সিজাব নালাগে, অকনমান ভাজি থাকিলে হৈ যাব। আৰু এনেও পাতখিনি সিজিবলৈতো বেছি টাইম নালাগে ন। আৰু এইবোৰ পাতৰ লগত অকল মিচিং সকলে গাহৰি মাংস নবনাই, আমিও বনাও। কিন্তু তেওঁলোকে যিহেতু জাবৰ ৱিং বুলি কয়, সেইকাৰণে ময়ো এই বুলিয়ে কৈছো দেই। আৰু যদি আপোনালোকে আজিলৈকে গাহৰি মাংস ডিমৰু পাত বা মেচাকি শাকৰ লগত খোৱা নাই, তেনেহলে এইটো চাইন যে আপুনি আজিয়ে কিনি আনি খাওক। পিছে বজাৰত বৰ এটা নোলাই বাৰু এইবোৰ শাক। পিছে আপুনি খাই পাইছেনে? কমেন্ট কৰিব। বাই।